যোৱা মে মাহত মোৰ অল অফ এ ছাডেন খুব চিৰিয়াছ পেটত বিষ হ'ল। ইমানেই বিষ যে মই সহ্য কৰিব পৰা নাছিলোঁ আৰু ৰাতি 12টা বজাত মোক অপাৰেশ্যন থিয়েটাৰত লৈ যোৱা হয়। নমস্কাৰ, মোৰ নাম এডভোকেট ৰবি কুমাৰ ঘোষ। যোৱা মে মাহত মোৰ অল অফ এ ছাডেন খুব চিৰিয়াছ পেটত বিষ হ'ল। ইমানেই বিষ যে মই সহ্য কৰিব পৰা নাছিলোঁ। ইমিডিয়েটলি মোৰ ঘৰৰ ফেমিলি মেম্বাৰে মোক কেজুৱেলিটিত লৈ যায়। তাৰপিছত তাত মোক এডমিট কৰোৱা হ'ল। 5 days I was admitted in. There I was diagnosed with gallbladder stone. মোক 30 daysৰ গল্ড ব্লাডাৰৰ কাৰণে এটা মেডিচিন দিয়া হ'ল যে সদ্যহাতে সেইটো সময়ত অপাৰেশ্যন কৰাটো পচিবল নাছিল আৰু মোক কোৱা হৈছিলে চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ পৰা যে 45 days পাছত এই অপাৰেশ্যনটো কৰিব লাগিব। তো এজ পাৰ ডক্টৰ্ছ এডভাইচ মই 30 days কমপ্লিটলি মই মেডিকেশ্যনৰ ওপৰত আছিলোঁ। তাৰপিছত 45 days যেতিয়া পাৰ হ'ল, মই ডক্টৰ ফজল ছাৰ চাৰ্জন এখেতক লগ ধৰিলোঁ। ধৰাৰ পাছত এখেতে ক'লে নাও উই কেন গ' ফৰ দি অপাৰেশ্যন। তাৰপিছত মই চব খবৰ কৰি পেলাই আমাৰ ডিব্ৰুগড়ৰ কালিবাৰীত ছিটুৱেটেড এই MF হস্পিটেল তাত মই গ'লোঁ। তাৰপিছত তাত গৈ মেলি মই 11th of July মই এডমিট হ'লোঁ গৈ আৰু ৰাতি 12টা বজাত মোক অপাৰেশ্যন থিয়েটাৰত লৈ যোৱা হয় আৰু 1:40 মানত মোক ৰুমলৈ শ্বিফ্ট কৰে। 12 তাৰিখে গ'ল, অপাৰেশ্যন হ'ল, চব বস্তু ঠিকে ঠাকে গ'ল। 13th ইভিনিঙত মোক ৰিলিজ দিয়া হয়। ৰিলিজ দিয়াৰ পাছত মই ঘৰত আহিছোঁ। ঘৰত অহাৰ পাছত মই বহুতখিনি বেটাৰ। মই নিজৰ নৰ্মেল লাইফ যিটো আগত স্পেণ্ড কৰি আছোঁ অলম'ষ্ট তেনেকৈ মই স্পেণ্ড কৰি আছোঁ এতিয়াও। আনকি মষ্ট ইণ্টাৰেষ্টিংলি 13th মোক ৰিলিজ দিয়া হ'ল। 14th মই নিজে ড্ৰাইভ কৰি গাড়ী মই MF হস্পিটেললৈ যাওঁ। গৈ মেলি মই মোৰ ড্ৰেছিং কৰাওঁ। আই এম কোৱাইট অ'কে নাও। ৰিকভাৰী ইজ ভেৰি ফাষ্ট thanks to all the staffs of MF Hospital along with the doctor, surgeon, Fazal sir.